ৰাজ্য স্বাস্থ্য খণ্ডত হলনে আমূল পৰিৱৰ্তন বোকাখাটৰ কোটিটকীয়া অত্যাধুনিক চিকিৎসালয় উদঙাইছে ৰাজ্য স্বাস্থ্য খণ্ডৰ পয়ালগা স্বৰূপ ৰাজ্য স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে সদম্ভে দাবী তুলি অহাৰ সময়তে দেখা গৈছে বিভাগটোৰ প্ৰকৃত ফোপলা স্বৰূপ বোকাখাটবাসীৰ দীৰ্ঘদিনীয়া এক সমস্যাৰ অৱসান ঘটোৱাৰ মানকেৰে 2020 বৰ্ষৰ 3 অক্টোবৰত তদানীন্তন বিত্ত স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি আৰম্ভপূৰ্ণভাৱে মুকলি কৰিছিল 100খন বিচনাযুক্ত তথা ভেন্টিলেশ্যন সহ 20খন ICU সংলগ্ন শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ অট্টালিকা সদৃশ এই বৃহৎ নতুন ভৱনটো কিন্তু পৰিতাপৰ কথা যে 12,05,68,900 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 100খন বিচনাযুক্ত এই ব্যাগম চিকিৎসালয়খনে আজিও উপকৃত কৰিব পৰা নাই সমষ্টিটোৰ সাধাৰণ ৰাইজক বৰঞ্চ সাধাৰণ ৰোগতে আন চিকিৎসালয়লৈ ৰেফাৰ কৰা চিকিৎসাৰ বিসংগতিৰ লগতে চিকিৎসক নাৰ্ছৰ অভাৱ তথা অপৰ্যাপ্ত ঔষধ আৰু অন্যান্য চিকিৎসা সম্বন্ধীয় সমস্যাই আজিও ভাৰাক্ৰান্ত কৰি আহিছে সাধাৰণ ৰাইজক এই বোকাখাট মেডিকেলখনৰ কথা আৰু কিনো কম বিশেষকৈ গণমাধ্যমত বহুতবাৰ প্ৰচাৰ হৈ আছে যে আমাৰ এই বোকাখাট এই চিকিৎসালয়খনৰ আন্তঃগাঁথনিৰ যিটো ফোপোলা স্বৰূপ মানে যিটো পয়ালগা স্বৰূপ তাক আমাৰ সাধাৰণ ৰাইজে বাৰে বাৰে চৰকাৰৰ ওচৰতে হওক আমাৰ স্থানীয় মন্ত্ৰী বিধায়ক মহোদয় অতুল বৰাদেৱ তেখেতকে হওক বাৰে বাৰে অনুৰোধ কৰিছে যে ইয়াত সকলো ধৰণৰ ব্যৱস্থা আপোনালোকে সোনকালে কৰি দিয়ক তৎসত্ত্বেও চৰকাৰ হওক আমাৰ মন্ত্ৰীয়ে হওক ইয়াত কোনো ধৰণৰ উন্নত মানৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা আজিলৈকে দেখা নগ'ল মই আমডেঙাৰ পৰা আহিছোঁ মোৰ বাইদেউ বোৱাৰী এজনী আনি আজি জন্ম কৰা হৈছে ল'ৰা এটা ইয়াত ডক্তৰ নাই একো নাই ৰাতিপুৱাৰ পৰা বহুত কষ্টৰে পোৱা হৈছে বাইদেউহঁতে বহুত কষ্ট কৰিছে এজন ডক্তৰ নাই আমি তাৰ মাজেও যেনে তেনে ভাল কৰক বুলি চেষ্টা কৰিলোঁ ভাল কৰিলোঁ বাৰু তেওঁ হ'লেও দৌৰিলেও আমি দুখীয়া মানুহ লিখি দিয়া হ'লে এনেকুৱা ডক্তৰ নোহোৱা হ'লে আমি কেনেকৈ নিলিছোন ডেইলি আমি হাজিৰা কৰি খোৱা মানুহ চবেই সেইকাৰণে ডক্তৰে অলপ চাই চিন্তি থাকিব লাগে আমি আজি বোকাখাট সমষ্টিত ডক্তৰ নহ'লে আমাৰ কিমানখিনি আশান্তিক হয় বাৰু চিকিৎসালয়খনৰ চাফাই কৰ্মীক মাত্ৰ 3,000 টকাৰ দৰমহা প্ৰদান কৰে চিকিৎসালয়ৰ কৰ্তৃপক্ষই উল্লেখ্য যে চিকিৎসালয়খনৰ এই পৰ্যন্ত নাই এগৰাকী এনেস্থেচিয়া প্ৰদান কৰা চিকিৎসক যাৰ বাবে অতি জৰুৰী সময়তো গৰ্ভৱতী মহিলাক অপাৰেশ্যনৰ বাবে প্ৰেৰণ কৰা হয় অন্য চিকিৎসালয়লৈ আনহাতে ব্যাগম চিকিৎসালয়খনত ৰোগীয়ে জৰুৰীভাৱে ব্যৱহাৰ কৰিব পৰাকৈ থকা একমাত্ৰ লিফ্টটো হৈ আছে ব্যৱহাৰৰ অনুপযোগী ইফালে চিকিৎসালয়খনৰ এইসমূহ অভাৱে উদঙাই দিয়া চিকিৎসালয়খনৰ এই ফোপোলা স্বৰূপটোৱে স্বাভাৱিকতাই ৰাজ্যখনৰ ব্যাগম স্বাস্থ্য বিভাগটোৰ দায়বদ্ধতাৰ ওপৰতো উত্থাপন কৰিছে বৃহৎ প্ৰশ্ন এনেবোৰ সমস্যা বিধায়ক অতুল বৰা স্বাস্থ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰতো উত্থাপন কৰি আহিছে যদিও বৰ্তমানলৈকে কোনো সুফল পোৱা নাই মহকুমাবাসীয়ে আনহাতে শাসনাধিষ্ঠ দলৰ বহুকেইগৰাকী আগশাৰীৰ নেতাৰ লগতে কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী তথা প্ৰভাৱশালী ব্যক্তিৰ উপৰিও খুদ বোকাখাটৰ বিধায়ক কৃষিমন্ত্ৰী অতুল বৰা সভাপতিৰ দায়িত্বত থকা চিকিৎসালয়খনৰ এখন পৰিচালনা সমিতি থকাৰ পিছতো চিকিৎসালয়খনৰ এনে ভয়ংকৰ অভাৱগ্ৰস্ত অৱস্থাটোৰ প্ৰতি স্বাস্থ্য বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰাটোৱে সাধাৰণ ৰাইজক হতাশ কৰি আহিছে স্বাভাৱিকতে প্ৰশ্ন হয় নিৰ্বাচনৰ পূৰ্বে বোকাখাটৰ ৰাইজক এক বৃহৎ সকাহ দিয়া প্ৰতিশ্ৰুতিৰে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাক জমকতাৰে মুকলি কৰা বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়খনে আজিও কিয় উপকৃত কৰিব পৰা নাই অঞ্চলটোৰ সাধাৰণ ৰাইজক নে কেৱল এক বৃহৎ নিৰ্বাচনী চমকহে আছিল বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়খনৰ এই বিলাসকায় অট্টালিকাটো আনহাতে বাহিৰে ৰংচঙীয়া ভিতৰি কোৱা ভাতুৰি হেন হৈ পৰা চিকিৎসালয়খনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এই দিশত মনোযোগ দি মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী তথা বোকাখাটৰ বিধায়ক অতুল বৰাৰ লগতে সংশ্লিষ্ট বিভাগটোক শীঘ্ৰেই চিকিৎসালয়খনত দেখা দিয়া সকলো সমস্যা সমাধানৰ বাবে দাবী তুলিছে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিয়ে দৰমহা দিয়ে কমটি হিচাপত দিয়ে আপোনাৰ যিটো দৰমহা দিয়ে আমাৰ পৰিয়াল চলাব নোৱাৰি তাৰমানে 3,000 4,000 তেনেকুৱা দৰমহা এটা দিয়ে এতিয়া আমাৰ পৰিয়াল চলাবলৈ অসুবিধা যিখিনি কাম কৰিব লাগে ৰাতিয়ে দিনে কাম কৰিয়ে থাকিবলগীয়া হয় আমাৰ চাফাই কামে 10জন আছে 10জনক আজিলৈকে সা সুবিধা তেল দিয়ে এই দিম বুলি কয় আজিলৈকে নিদিয়ে আৰু এতিয়া 18 বছৰ দিন হ'ল মোৰ এখন চিভিলত থকা
সেই পুৰণাখন চিভিলৰ পৰা ধৰি আছোঁ। পুৰণাখন চিভিলৰ 1000 দৰমহাৰ পৰা তাত কাম কৰি আছোঁ। আজি আমাৰ দৰমহা এতিয়া মাত্ৰ 7000 টকা দিয়ে, 7000 টকাত ঘৰ চলিব নোৱাৰে।